ইয়াৰ পিছত আমি আগবাঢ়ি গলো যে ৰেশন কাৰ্ডখন যদি ঘৰত আছে কলেজত যদি কোনবা লৰা ছোৱালী পঢ়ে ৰেশন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ এডমিশন পাব এটা এডমিশনত কিমান পইচা লাগে 10,000 টকা লাগে দুখীয়া মানুহে 10,000 টকা কৰ পৰা পাব আপোনালোকে যদি বুজি পায় যে কলেজত এডমিশন দিবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত যে কলেজত এডমিশন দিবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত 10,000 টকা নাথাকে কাবাৰ পৰা ধাৰ ল'ব লাগে ধাৰ ল'লে আকৌ 10% সুদো দিব লাগে লগতে তাৰ মানে পঢ়াৰ নামত আমি এডমিশন দিয়াৰ নামত 10,000 টকা লৈ বিপদে পৰিলো কাৰণ মাহত 1,000 টকা এতিয়া সুদ হিচাপত দি থাকিব লাগিলে আমাৰ চৰকাৰে কি কৰিলে যে নহয় আমি ৰেশন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ আমি এডমিশন পাম বিনামূলীয়াকৈ এডমিশন পালো তাৰ লগতে আমাৰ ছোৱালীজনী যদি কলেজত পঢ়িছে হায়াৰ সেকেন্ডাৰী পঢ়িলে ঘৰখনত 1,000 টকা আহিব ডিগ্ৰী পঢ়িলে 1250 টকা আহিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2,500 টকা আহিব তাৰ লগতে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কি কৰিলো যে যি লৰা ছোৱালী ক্লাছ 9 পাব তেওঁক এখন আমি বিনামূলীয়া সাইকেলো দি দিলো এতিয়া আপোনালোকে হিসাব কৰক যে এক মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে